বজালী জিলা কাৰাটে সন্থাৰ উদ্যোগত তৃতীয় বাৰ্ষিক কাৰাটে চেম্পিয়নশ্বিপ অনুষ্ঠিত বজালীৰ জালিখাটা শিৱ মন্দিৰৰ প্ৰাংগণৰ সভাগৃহত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানটো অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰায় শতাধিক খেলুৱৈৰ লগতে অভিভাৱক অভিভাৱিকাসকলে আমি পুনৰবাৰ জনাই আছো বজালী জিলা কাৰাটে সন্থাৰ উদ্যোগত তৃতীয় বাৰ্ষিক কাৰাটে চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰা হয় বজালীৰ জালিখাটা শিৱ মন্দিৰৰ প্ৰাংগণত সভাগৃহত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰায় শতাধিক খেলুৱৈৰ লগতে অভিভাৱক অভিভাৱিকাসকলে হয় আমি এবাৰ তৃতীয় বৰ্ষৰ কাৰণে বজালী ডিষ্ট্ৰিক্ট কাৰাটে চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিছোঁ ইয়াত যিসকল খেলুৱৈয়ে আমাৰ মেডেল পাবলৈ সক্ষম হ'ব ফাৰ্ষ্ট গোল্ড আৰু সিলভাৰ তেখেতসকলে ৰাজ্যিক পৰ্যায়ত খেলাৰ কাৰণে সুবিধা পাব আৰু আমাৰ কোনো ধৰণৰ মাচুল লোৱা নহয় অসম অলিম্পিকৰ অধীনত আমাৰ বজালী জিলা কাৰাটে সন্থা আৰু অসম ৰাজ্যিক কাৰাটে সন্থা অসম ৰাজ্যিক কাৰাটে সন্থাৰ আণ্ডাৰত যিখন আমাৰ ৰাজ্যিক পৰ্যায়ত গেম হ'ব তাতে কোনো ধৰণৰ মাচুলো লোৱা নহ'ব ইয়াৰ পৰাই চিলেকশ্যন পাব এইসকলে এইখন অক্টোবৰলৈকে হোৱা বা ছেপ্টেম্বৰৰ লাষ্টলৈকে হোৱাৰ সম্ভাৱনা আছে ইয়াৰ আগতো 2 বছৰ আমাৰ বজালীৰ পৰা খেলুৱৈ খুব ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে যদিও আমাৰ বজালী জিলাখন চালুকীয়া অৱস্থাত আছে আমাৰ মাননীয় প্ৰেছিডেণ্ট ফণীধৰ তালুকদাৰ দেৱৰ আমাৰ তেখেতৰ আমাৰ নিৰ্দেশনত আৰু তেখেতৰ সহযোগিতাত আমি এইবাৰ তৃতীয়বাৰৰ বাবে আমি চেম্পিয়নশ্বিপখন পাতিবলৈ সক্ষম হৈছোঁ আৰু আমাক তেওঁ খুব সহযোগিতা আগবঢ়াইছে আৰু আমি বহুত আশাবাদী ভৱিষ্যতে যাতে আমি ইয়াৰ পৰা এজন নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলৰ আমি খেলুৱৈ উলিয়াব পাৰোঁ এতিয়া আমাৰ ইয়াত খেলুৱৈ 70 খেলুৱৈ আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে আমি আশাবাদী যে নেক্সট আকৌ আমি যেতিয়া পাতিম তেতিয়া এতিয়া আমি বানপানী বা আমি প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে আমি কিছু সংখ্যক খেলুৱৈ আমি ইয়াৰ প্ৰতিযোগিতাত আমি পোৱা নাই আমি আগন্তুক পৰ্যায়ত আমাৰ যিখিনি বজালীত আকৌ কাৰাটেৰ আমাৰ ক্লাব বা একাডেমি আছে তেওঁলোকক আহ্বান জনাইছোঁ যে তেওঁলোকে অসম অলিম্পিকৰ আণ্ডাৰ অধীনত আহক আৰু বজালী জিলা কাৰাটে সন্থাত আমাৰ জইন কৰক আৰু তেওঁলোকৰ খেলুৱৈসকলক আগন্তুক পৰ্যায়ৰ গেমত আগবঢ়াই লৈ যোৱাৰ কাৰণে মানে উৎসাহ প্ৰদান কৰক বজালীৰ পৰা অখেন্দ্ৰ তালুকদাৰৰ ৰিপৰ্ট আসাম 15